তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। ইতিমধ্যে উৎকণ্ঠাৰে বাট চাই আছে ৰাজ্যবাসী। তাৰ মাজতে ভাল খবৰ আহিছে, ঘোষণা কৰা হ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী। APSCৰ আৰ্হিত এইবেলি অনুষ্ঠিত হ'ব ADRE পৰীক্ষা। আমি পুনৰ কৈছোঁ যে এইবেলি APSCৰ আৰ্হিত অনুষ্ঠিত হ'বলৈ গৈ আছে ADRE পৰীক্ষা। যদি আপুনি আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা, প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ পৰ্ব। 3টাকৈ পৰ্যায়ত অৰ্থাৎ APSCৰ আৰ্হিত অনুষ্ঠিত হ'বলৈ গৈ আছে ADREৰ পৰীক্ষা। ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত। আনহাতে ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত। তাৰ সমান্তৰালকৈ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা। কেইবাটাও বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে আৰু এই বৰ্ষতে আৰক্ষীত 6,434টা পদ পূৰণৰ লক্ষ্য পুহি ৰাখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তৃতীয় বৰ্গত 7,500টা পদত চাকৰিত হ'ব নিযুক্তি। তাৰ সমান্তৰালকৈ চতুৰ্থ বৰ্গত প্ৰায় 4,500টা পদত দিয়া হ'ব নিযুক্তি। আৰু এইবেলি গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে। আমি পুনৰ কৈছোঁ, শিক্ষকসকলৰ বাবে ভাল খবৰ। আৰু যিসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আবেদন কৰিছিলে আৰু সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে যে কেতিয়াকৈ আৰম্ভ হ'ব পৰীক্ষা। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসম চৰকাৰৰ চাকৰিক লৈ ঘোষণা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচীৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এইবেলি APSCৰ আৰ্হিত অনুষ্ঠিত হ'বলৈ গৈ আছে ADRE পৰীক্ষা। যদিহে আপুনি ADRE পৰীক্ষাৰ বাবে নিজকে নিয়োজিত কৰিছিলে বা আবেদন কৰিছিলে বা সাজু হৈছিল, তেন্তে আপুনি এবাৰ সাজু হওক ADRE পৰীক্ষা দিবলৈ APSCৰ আৰ্হিত। কিয়নো 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা, অৰ্থাৎ প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ পৰ্ব। ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 15, 22 আৰু 29 ছেপ্টেম্বৰ তাৰিখে। তাৰ সমান্তৰালকৈ ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত। আনহাতে 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা আৰু এই বৰ্ষতে আৰক্ষীৰ 6,434টা পদ পূৰণৰ লক্ষ্য পুহি ৰাখিছে ৰাজ্য চৰকাৰে। তৃতীয় বৰ্গত 7,500টা পদত চাকৰিত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত প্ৰায় 4,500টা পদত দিয়া হ'ব নিযুক্তি। তাৰ সমান্তৰালকৈ এইবেলি গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।